নমস্কাৰ, এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু এতিয়া হৈছে ৰাতি 11টা আৰু এই ৰাতি 11টা বজাত এটা বিশেষ ভিডিঅ' বনাবলৈ ওলাইছোঁ। আৰু এই ভিডিঅ'টো বনোৱাৰ আগতেই বা আপোনালোকে চোৱাৰ আগতেই এটা কথা কৈ দিব ওলাইছোঁ যে এই ভিডিঅ'টো মই কোনো এটা ধৰ্মক উদ্দেশ্য কৰি বনোৱা নাই, কোনো এটা ধৰ্মৰ কাৰণে বিশেষ ধৰ্মক মই ওপৰলৈ উঠাই দিবলৈ বনোৱা নাই, মাত্ৰ মানৱতাৰ কাৰণে মানুহ হিচাপে এটা ভিডিঅ' বনাইছোঁ। যিসকলক লৈ ভিডিঅ'টো বনাইছোঁ তেওঁলোকেও ভাল পাব আৰু আপোনালোকে চাইও ভাল পাব আৰু আপোনালোকে গম পাব যে মানুহে আজিৰ সময়টো কেনেধৰণে কাম কৰি দুবেলা দুমুঠি খাবৰ কাৰণে, নিজৰ পেটটোৰ কাৰণে, নিজৰ ল'ৰা ছোৱালীৰ কাৰণে, নিজৰ সংসাৰখনৰ কাৰণে কিমান কষ্ট কৰিব পাৰে, সেই কথাটোৰ ওপৰত এটা ভিডিঅ' বনাব ওলাইছোঁ। আৰু আপোনালোকে আশা কৰিছোঁ ভিডিঅ'টো ভাল পাব। মানে ভিডিঅ'টোৰ মাজলৈ যাম, মই তালৈ লৈ যাম আপোনালোকক, যিটো জেগাত মই ভিডিঅ'টো বনাব আগবাঢ়িছোঁ। তাৰ আগতে আৰু এটা কথা ক'ব ওলাইছোঁ যে আমি মানুহে কিমান সময় কাম কৰিব পাৰোঁ। ধৰি লওক আজি ৰাতিপুৱা মই 5টা বজাত উঠিছোঁ, ঠিক সন্ধিয়া 4টা বা আবেলি 4টা বজাৰ লগে লগে বা সন্ধিয়া হোৱাৰ লগে লগে মোৰ ভাগৰ লাগিব বা ৰাতি 9টা বজাৰ লগে লগে মই শুবলৈ বিচাৰিম। কিন্তু মই এনে কিছুমান মানুহক আপোনালোকক দেখাবলৈ লৈ যাব ওলাইছোঁ যিসকল মানুহে 24 ঘণ্টাৰ ভিতৰত মাত্ৰ 2 ঘণ্টা শুই কাম কৰি আছে। এদিন দুদিন নহয়, কণ্টিনিউ 3 মাহ 4 মাহৰ পৰা কাম কৰি আছে, কণ্টিনিউ মাত্ৰ 2 ঘণ্টা শুই। কিন্তু কিদৰে সম্ভৱ, কেনেদৰে কৰিছে কাম, কিয় কৰিছে কাম? নিজৰ ধৰ্মটোক ইমান ভাল পায় তেওঁলোকে, নিজৰ এটা উৎসৱ অহাৰ কাৰণে তেওঁলোকে সেই কামটো কৰি আছে, দিন ৰাতি একাকাৰ কৰি কামটো কৰি আছে। গতিকে দেৰি নকৰোঁ, কিয় কাৰণে এই ভিডিঅ'টো বনাইছোঁ আপোনালোকক দেখামগৈ ব'লক। আৰু কি ভিডিঅ', এই ভিডিঅ'টো দেখালেহে আপোনালোকে গম পাব। ব'লক সেই ঠাইখনলৈ যাওঁ। আমাৰ ঘৰত যেতিয়া মাহঁতে বা পত্নীয়ে কাম কৰি থকা অৱস্থাত দিনটো কিবা কিবি কাম কৰি আছে, তাৰ মাজতে যদি আমি কিবা এটা কাম কৰিব দিওঁ তেতিয়া মাহঁতে এটাই কথা কয়, আমাক মেচিন বুলি ভাবিছ নেকি? কয়নে নকয়? আমাক কয় যে আমাক মেচিন বুলি ভাবিছ নেকি? কিন্তু মই আপোনালোকক এই ভিডিঅ'টো এতিয়া বনাই আছোঁ, ৰাতি 10:30 বাজিছে। আৰু 10:30 বজাত ভিডিঅ' বনোৱাৰ এটা উদ্দেশ্য আছে। এই যে আগতে শব্দটো ক'লোঁ যে আমাক মাহঁতে কেতিয়াবা কয় আমাক মেচিন বুলি ভাবিছ নেকি? সেই মেচিন বুলি ভাবিছোঁ নেকি, কাৰণ মানুহ আমি মেচিন নহয়। কিন্তু আমি এতিয়া মই এনে কিছুমান লোকক দেখাব বিচাৰিম যিসকলক আমি দুঠেঙীয়া বা দুখন ভৰি থকা মেচিন বুলি ক'ব পাৰোঁ। কাৰণ মই গোটেই কথাটো দেখাই দিম। এতিয়া কেইদিনমানৰ পৰা, মানে 2 মাহমানৰ পৰা দেখি আছোঁ আমাৰ ঘৰৰ সন্মুখেদি এটা চৰকাৰী নলা গৈছে। আৰু এই চৰকাৰী নলাটোত যিসকল লোকে কাম কৰি আছে সেই লোকসকল আমাৰ তেজপুৰৰ নহয়, তেওঁলোক আহিছে বৰপেটাৰ পৰা। আৰু বৰপেটাৰ পৰা আহিছে, আৰু তেওঁলোকক সেইকাৰণে মই ভিডিঅ'টো বনাইছোঁ। ইয়াত মই কাম দেখাবলৈ ভিডিঅ' বনা নাই যে মই এইটো কাম হৈছে, এইটো দেখাবলৈ। মই এইটো বস্তু দেখাইছোঁ যে তেওঁলোকে কেনেকৈ কাম কৰিছে। তেওঁলোক হৈছে মুছলমান সম্প্ৰদায়ৰ লোক। বৰ্তমান ৰমজান মাহ চলি আছে, পবিত্ৰ ৰমজান মাহৰ তেওঁলোকে দিনত ৰোজা ৰাখিছে। আমি এতিয়া 10:30 বজাত বাজিছে, ঘৰত গৈ শুই যামগৈ। কিন্তু তেওঁলোকে ৰাতি এতিয়া গোটেই গাঁওখনৰ মানুহ শোৱাৰ পিছতো তেওঁলোকে কাম কৰি থাকিব। আৰু কেতিয়াৰ পৰা কাম আৰম্ভ কৰিব আপোনালোকে জানেনে? যেতিয়া আমি শোৱাৰ পৰা উঠিম তাৰ 2 ঘণ্টাৰ আগতেই তেওঁলোকে কাম কৰি থাকিব। মানে ৰাতিপুৱা 5টামান বজাৰ পৰা তেওঁলোকে নিশা 12টামান বজালৈকে কাম কৰে। এদিন নহয়, বোলে এদিনৰ কাৰণে মই কথাটো ভিডিঅ' বনাইছোঁ, এদিন নহয়, তেওঁলোকে কণ্টিনিউ 2 মাহ 3 মাহৰ পৰা এই কামটো কৰি আছে। কেনেকৈ সম্ভৱ হৈছে সেই কথাটো পাতিবলৈ মই মোৰ লগত এই কামটোৰ লগত জড়িত যিজনে কামটো চাই আছে তেওঁ আছে বাবুল উদ্দিন। কোৱা অকণমান, মই যিখিনি কৈছিলোঁ গম পাইছে, কেনেকৈ পাৰা তোমালোকে? এতিয়া চাওক, চাউণ্ডটো ডাঙৰকৈ ক'বা হা। আমাৰ এইটো বস্তু, আমাৰ কাম এইটো কামেই শিকিছোঁ আমি, এইটো আমাৰ কৰ্ম, আমি এইটো কৰ্ম কৰি খাব লাগিব। তথাপি আমি আগে পিছে ধৰা যিমান 10টা 8:30 9টালৈকে কাম কৰোঁ। কিন্তু এতিয়া আমাৰ ৰমজান মাহ আহিছে বুলি ঈদ আহিছে, যাতে আমাৰ ঘৰৰ ফেমিলিবোৰক আমি ভালকৈ 2 টকা এটা দিব পাৰোঁ, ভাল কাপোৰ এযোৰ দিব পাৰোঁ। সেইটো কাৰণে আমি ৰাতি আজি 12টা 12:30লৈকে কাম কৰোঁ, ডেইলি কণ্টিনিউ 3 মাহৰ পৰা কৰি আছোঁ। আমাৰ এটা পৰৱ আহিছে বুলি কৰি আছোঁ। এতিয়া এইখিনি কম ধৰক
যাতে চবে কষ্ট কৰক, কষ্ট কৰিলে কষ্টৰ ফল পায়, ভাল এযোৰ কাপোৰ পিন্ধিব পাৰে। এই যে তোমাৰ মানুহখিনি একদম মেচিনৰ নিচিনাকৈ কাম কৰিছে, শুবলৈ কিমান সময় পায় তেওঁলোকে? সেইটো শুবলৈ ধৰক 2 ঘণ্টা সময় পায়, 2টাৰ পৰা 4টালৈকে টোপনি পাৰিব পাৰে। তাৰপিছত ব্ৰাছ চ্ৰাছ কৰিব লাগে, আকৌ ছাইডত আহি 5টা বজাত খাৰা হ'ব লাগে। এতিয়া এই যে কামখিনি কৰোঁ, এতিয়াতো ৰমজান মাহ চলি আছে, তোমালোকে ৰোজা ৰাখিছা কিছুমান? ৰোজা ৰাখিছোঁ। ৰোজা ৰখাৰ পিছত কেনেকৈ কাম কৰিছা? কষ্ট নহয়নে বাৰু? কষ্ট হ'লেও মানে এইটো আমাৰ কৰ্ম আৰু কৰিবই লাগিব, কিন্তু সেইটো আমি ভবা নাই আৰু কষ্ট বুলি। আমাৰ ৰমজান মাহ এইটো ৰোজাটো ৰাখোঁ আমি। মই ভিডিঅ'টো আচলতে এইকাৰণেই বনাইছোঁ যে আমি অকণমান কাম কৰিলে ভাগৰি যাওঁ, আৰু তোমালোকক মই দেখি আছোঁ যে 2 মাহ 3 মাহ আগৰ পৰা মাত্ৰ 2 ঘণ্টা 3 ঘণ্টা শুই পেলাই কাম কৰি ধুনীয়াকৈ মানে আমাৰ যি গাঁওখনৰ যিটো নলা আহিছে সেইটো বনাই দিবা। তাত মই একো ক'বলগীয়া নাই, কিন্তু যে এনেকৈ কাম কৰিছা তোমালোকে, মানে এতিয়া ধৰি লোৱা 11 তাৰিখৰ পৰা ঈদ আহি আছে, ঘৰলৈ যাবলৈও চাগে সময় পোৱা নাই, কেনেকৈ মেনেজ কৰিছা কথাবিলাক? এতিয়া আমাৰ সন্মুখত কাম বেছি নাই, মানে অকণমান কাম আছে, সেইটো কাৰণে আৰু আমি বেছি গুৰুত্ব দিছোঁ, মানে এইখিনি কাম শেষ কৰি পেলাই মানে ঘৰত যাব লাগিব। মানুহখিনি মানে মেচিন টাইপ হৈ গৈছে, এইটো মানে মই বনাই লৈছোঁ। মানে মই আজি 11 বছৰ হৈ গ'ল এইটো চাব কণ্টেক্ট কৰা। মই মানে এইকেইটা মানে মোৰ লগতে আছে, মানে ল'ৰাকেইটা ইমান বয়সো নহয়, 22-23 বছৰৰ ল'ৰা ছোৱালীকেইটা ধুনীয়াকৈ মানে সিহঁতে মোৰ লগত ছেটিং হৈ গৈছে। মানে মই খাৰা হৈ গ'লে মানে সিহঁতে ভাবে নাই আমাৰ ডাঙৰ মেচিন খাৰা হৈ গৈছে, সৰু মেচিন। এতিয়া সেই অনুপাতে তুমি ধৰি লোৱা তেওঁলোকৰ কামটো চোৱা চিতা কৰি আছা, কিন্তু মই দেখিছোঁ যে তুমিও সমানে সমানে তেওঁলোকৰ লগত মানে চাই আছা কামটো ধুনীয়াকৈ। ৰাতি 12টা 2টালৈকে তোমালোকে কাম কৰিছা, আকৌ ৰাতিপুৱা আকৌ আমি খোৱাৰ পৰা উঠাৰ আগতেই আহি ছাইডত উপস্থিত হৈছা, আৰু মাজতে তোমাৰ হাতটোও কাটিছে। এইখিনি বিষ অপাৰেশ্যন লৈ কেনেকৈ? আৰু আমাৰ ধৰক এটা কথা কিছু মানে কৰ্ম আমাৰ এইটো মজবুৰিত, এইটো কৰিবই লাগিব। এটা আমি শিকিছোঁ যদি এইটোৱে কৰিম, মানে আমি বেলেগ কৰ্ম শিকা নাই, এইটোত আমি গুৰুত্ব দিছোঁ। এতিয়া আৰু কি ক'ম, আৰু বিশেষ দীঘলীয়া নকৰোঁ, মই চাই মানে কি কাম কৰিছে। এতিয়া প্ৰায় 11টা বাজু বাজুলৈকে কাম চলি আছে। অকণমান কি কাম কৰিছে তেওঁলোকে মই অকণমান দেখাই দিম। আৰু তোমালোকক যদি কোনোবা কণ্ট্ৰেক্টৰে বিচাৰে, চবলৈকে যোৱা নে কি কাম কৰা তোমালোকে? আমি দলঙৰে কাম কৰোঁ, ড্ৰেইন কালপাৰ্ট আৰু ব্লক CC ব্লকৰ ৰাস্তাটো। আৰু ঘৰ ক'ত, আৰু তোমালোকক যোগাযোগ মানুহে কেনেকৈ কৰিব? যোগাযোগ ধৰক ফোন নম্বৰ দিলে তেনেকৈ কৰিব পাৰিব। এতিয়া আমাৰ ঘৰ বৰপেটা। মই তোমাৰ নম্বৰটো এই ভিডিঅ'টোৰ তলত দি দিম, আৰু যিসকলে এই ভিডিঅ'টো চাইছে তেওঁলোককো কৈ দিম, কাৰণ তেওঁলোকে বহুত কষ্ট কৰি কাম কৰে। গতিকে তেওঁলোকক যদি আপোনালোকে কামত লগায়, তেওঁলোকৰো 2 পইচা লাভ হ'ব, আৰু যিজনে কামত লগায় তেওঁৰো কিন্তু 2 পইচা লাভ হ'ব। আৰু সেইকাৰণে ভিডিঅ'টো বনাইছিলোঁ। আৰু ইয়াত কোনো মোৰ বেলেগ উদ্দেশ্য একো নাই। তোমালোকে যে ইমান কষ্ট কৰি কাম কৰিছা, মোৰ ঘৰৰ সন্মুখত মই ৰাইজক জনাব পৰা মোৰ এটা সুবিধা আছে। মই ধৰক এইটো ভাবোঁ, আমাৰ যোনটো কণ্ট্ৰেক্টাৰ আছে, যোনটো ঠিকাদাৰ আছে, তেখেতৰো 2 টকা ফাইদা হওক আমাৰ তৰফৰ পৰা। ধৰক আমি ৰাতি দিনে কৰিছোঁ, তেখেতৰ বিল ওলোৱাটো সহজ হ'ব। ঠিক আছে, তোমাক ধন্যবাদ জনাইছোঁ। তোমাৰ নম্বৰটো মই তলত দি দিম, আৰু যাতে কোনোবাই তোমাক যোগাযোগ কৰিবলৈ সুবিধা পায়। ঠিক আছে, আৰু ৰাতি এতিয়া প্ৰায় 11টা বাজিল, আৰু ময়ো শুমগৈ। তেওঁলোকে কাম কৰি থাকিব, আৰু ভিডিঅ'টো ইমানেই। বাই বাই।